আমাৰ অসমৰ যিমানখিনি প্ৰাৰ্থী আছে সব প্ৰাৰ্থীকে শুভেচ্ছা জনাইছোঁ আৰু তামোলপুৰত আমাৰ দুটা সমষ্টি তামোলপুৰ আৰু গড়েশ্বৰ এই দুটা সমষ্টিত আমাৰ UPPL দলৰ প্ৰাৰ্থী হিচাপে মই আৰু পবিত্ৰ বড়ো ডাঙৰীয়া ইয়াত আমি আছোঁ আৰু বাকী দলৰ প্ৰাৰ্থীসকলকো মই শুভেচ্ছা জনাইছোঁ ভোট গণনা ইতিমধ্যে আৰম্ভ হ'বলৈ গৈ আছে আৰু মই ভাবোঁ যে এই দুটা সমষ্টিত আমাৰ ভাল হ'ব আৰু বাকীকেইটা সমষ্টিতো কেম্পিঙৰ সময়ত যেনেকৈ আমি দেখিছোঁ বা ৰাইজে ওলাই আহিছে দল সংগঠনে ওলাই আহিছে সমৰ্থন দিছে বড়োলেণ্ডৰ শান্তি বিচাৰিছে এই গোটেই পৰিৱেশটো লৈ পেলাই আমি কেম্পিং কৰি পেলাই যিমানখিনি ঘূৰিলোঁ মই আগৰ সমান মেল মিটিং কৰিব পৰা নাই এইবাৰ নিজে প্ৰাৰ্থীৰ কাৰণে তথাপিতো যিখিনি ঘূৰিছোঁ মই সেইটোৱে গম পাইছোঁ কি ৰিজাল্টটো বহুত ভাল হ'ব। আপুনি কিমান ভোটৰ ব্যৱধানত বনাইছে এতিয়াতো হিচাপ কৰিবই আৰু অলপ সময় 2-4 ঘণ্টা থাকিলে গমেই পাব আৰু কিমানটা সমষ্টিত জয়লাভ কৰিব UPPL দলে মই সেইটোকে অলপ আগতে ক'লো যে এই সংখ্যা কোৱাটো বেছি ঠিক নহয় আমাৰ ৰিজাল্টটো ভাল হ'ব কিন্তু সংখ্যা কোৱাটো কোনো দলে ক'ব নোৱাৰে এনে ওপৰে কৈ দিয়ে যে মই সেইটো ইমান হ'ব আচলতে এইটো গণতন্ত্ৰত ৰাইজৰ যিটো মেণ্ডেট সেইটো ৰাইজে দিছে আৰু ভোট গণনাটো এটা প্ৰক্ৰিয়া গণনা নোহোৱালৈকে এনে মই 10টা পাম 20টা পাম 50টা পাম 100টা পাম একচুৱেলি এইটো খুব মানে কাৰেক্ট কথা নহয় বুলি মই ভাবোঁ।